4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ, 2খনি মহাকাব্য ৰামায়ণ আৰু মহাভাৰত। হিন্দু ধৰ্মৰ মূল বিষয়বস্তু ধৰ্ম আৰু কৰ্মই হ'লে ধৰ্ম। সেই ধৰ্ম কৰ্ম আশ্ৰয় কৰি জীৱন অতিবাহিত কৰি থকা আমি মনুষ্য নামৰ শ্ৰেষ্ঠতম জীৱই এই শাস্ত্ৰবিলাকৰ পৰাই নীতি নিয়মবিলাক আমি পালন কৰি থাকোঁ প্ৰত্যেকেই। কিন্তু আজি মংগলৰ অৰ্থে আশ্ৰয় কৰিবলৈ লোৱা হৈছে শ্ৰীমদ ভাগৱত, অৰ্থাৎ 18 নম্বৰ ভাগী পুৰাণ বা 15 নম্বৰ ভাগী শাস্ত্ৰ বা 5 নম্বৰ ভাগী বেদ, যি বুলিয়ে নাভাবক উত্তৰ এটাই, সেয়া হ'ল বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। এই ভাগৱত ভাগক কোৱা হৈছে কল্পতৰু। কল্প মানে সময়, তৰু মানে লতা বা বৃক্ষ। সময়ৰূপী বৃক্ষ কল্পতৰু। ক'ৰ? স্বৰ্গৰ নহয়, মৰ্ত্যৰ নহয়, পাতালৰ নহয়। এই ভাগ হ'ল বৈকুণ্ঠৰ বস্তু। এই বৈকুণ্ঠৰ বস্তু কল্পতৰু সময়ৰূপী বৃক্ষ মহাভাগৱতৰ, অৰ্থাৎ মহাভাগৱতৰূপী বৃক্ষজোপাত এটাই ফল লাগে। সেই ফলটোৰ নাম হ'ল হৰিনাম। আৰু সেই হৰিনামৰূপী মহাফল যি জীৱই পান কৰিব, সেই জীৱই অসুখ অশান্তিৰ পৰা পৰিত্ৰাণ পাব। এই বৃহৎ কল্পতৰু শাস্ত্ৰভাগীৰ মূল দৰ্শনটো হ'ল সেয়া। আৰু আজিও তাকে হেৰুগত কৰি আপোনাসৱে তথা আমি সমস্ত জনাই এই বিষয়বস্তু আমি পাঠ আৰু পৰ্যালোচনা কৰিবৰ বাবে প্ৰত্যেকেই চিন্তা কৰিছোঁ, মনস্থ কৰিছোঁ। এতিয়া প্ৰশ্ন হয় যে 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণৰ ভিতৰত 17 নম্বৰ ভাগী পুৰাণলৈকে যিজনা লেখকে লিখিছিল, শব্দৰূপত, বাণীৰূপত, বাক্যৰূপত প্ৰকাশ কৰিলে, সেই লেখকজনৰ নামটো কি? এতিয়া সেই লেখকজনৰ নাম আমি সকলোৱে জানো। তেওঁ হ'ল কৃষ্ণ দ্বৈপায়ন বেদব্যাস। ব্যাসদেৱে শব্দক সংযোজন কৰি বাক্যৰূপত, বাণীৰূপত প্ৰকাশ কৰি আমাক বুজাবলৈ যোৱা পৰ্যায়ৰ আগলৈকে প্ৰত্যেকটো কথা মুখে মুখেহে প্ৰচলিত আছিল, লিখিত ৰূপত নাছিল, মুখে মুখে প্ৰচলিত। একমাত্ৰ কৃষ্ণ দ্বৈপায়ন বেদব্যাসে এই শাস্ত্ৰ, বেদ, পুৰাণবিলাক
ৰচনা কৰিলে। দেখি ৰচনা কৰোঁতে ৰচনা কৰাৰ অন্তত দুটা বিশেষ কথা আমাক শাস্ত্ৰই উত্তম শাস্ত্ৰ ভাগৱতে দৰ্শন কৰাইছে যে যিজন বেদব্যাসে ভাগৱত মুখ্য কৰি 4 বেদ 14 শাস্ত্ৰ বাকী 17 পুৰাণ প্ৰণয়ন কৰিলে, ভাগৱত প্ৰণয়ন কৰাৰ আগলৈকে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণে লিখাৰ পাছত ব্যাসদেৱৰ অৱস্থাটো কি হ'ল, অৰ্থাৎ লিখকজনৰ শান্তি হ'ল নে অশান্তি হ'ল, তাৰ বিষয়ে ভাগৱতে আমাক কৈছে। এৰা দিনে কপূৰ্বত পৰাশৰ সূত ঋষি বদৰিকাশ্ৰমত আসন্ত ব্যাস বহি। হিমালয় পৰ্বতত থকা নামনি অংশৰ যি বদৰিকাশ্ৰম, সেই বদৰিকাশ্ৰমত কৃষ্ণ দ্বৈপায়ন বেদব্যাস যিজন বেদজ্ঞ, যিজন শাস্ত্ৰজ্ঞ, সেইজনা আমন জিমনকৈ বহি আছে। উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্ধী। উগুল থুগুল ভাৱনাযুক্ত হৈ বহি আছে আসনত, কিন্তু কিয় অশান্তি হৈছে উত্তৰটো বিচাৰি পোৱা নাই। এতিয়া আমাৰো মনবিলাক কেতিয়াবা বেয়া লাগে নহয়, আমাৰো মনবিলাক কেতিয়াবা খুব আনন্দ লাগি থাকে। আনন্দ কেলে হৈছে বুজি পাওঁ, ল'ৰাটোৱে মেট্ৰিকত ষ্টেণ্ড কৰিলে, ছোৱালীজনী কাৰণে বিয়া দিবলৈ দৰা এটা ঠিক হ'ল, আদি বিভিন্ন কাৰণত আমাৰ মনটো আনন্দিত হয়। কিন্তু দুখ কিয় লাগে? এতিয়া অশান্তি হয় নহয় মাজে মাজে। কোনোবাই যদি সোধে হেৰা মন চন মাৰি আছা যে ভাল নহয় নেকি, নকবা আৰু, বোলে কি হ'লনো, কিনো হৈছে জানো একো ধৰিবই পৰা নাই। আমাৰো প্ৰত্যেকৰে তেনেকুৱা এটা মাজে মাজে হৈ থাকে। 365 দিনত এদিন হ'লেও তেনেকুৱা হয় আমাৰ। এতিয়া কাৰণটো কি? শাস্ত্ৰজ্ঞ বেদজ্ঞ ব্যাসে উত্তৰটো উলিয়াব পৰা নাই নিজে নিজে। তেনেতে বৈকুণ্ঠৰ পাৰিষত দেৱঋষি নাৰদৰ আগমন হ'ল আৰু নাৰদৰ লগত কথোপকথন হ'ল। নাৰদে সুধিছে তোমাৰ কিয় এনেকুৱা হৈছে? নাৰদক কৈছে মই একো উত্তৰ উলিয়াব পৰা নাই, মোৰ কিয় এনেকুৱা হৈছে। গতিকে তুমিয়ে মোক আজি উত্তৰটো দিব লাগিব, কিয়নো তুমিও অগাধ পণ্ডিত, তুমিও অগাধ বুদ্ধি অংশ অৱতাৰ, তুমিও ভগৱন্তৰে সন্তানস্বৰূপ জীৱাত্মা, ভগৱন্তৰে অংশ বিশেষ তুমিও। গতিকে আমি ভাবি নোপোৱা উত্তৰটো আজি তুমি আমাক দি থৈ যাব লাগিব। তেতিয়া পোনে পোনে দেৱঋষি নাৰদে শাস্ত্ৰ প্ৰণেতা ব্যাসদেৱ লিখকজনক উত্তৰটো দিছে, কিয় তোমাৰ তেনেকুৱা হৈছে মই কওঁ শুনা। উত্তৰটো দিলে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। হেৰা ব্যাস, তুমিতো 4 বেদ লিখিলা। বোলে হয়।
তুমিতো 14 ভাগী শাস্ত্ৰ লিখিলা বোলে হয়, তুমিতো 17 ভাগী পুৰাণ লিখিলা বোলে হয়, কিন্তু ইয়াত কি লিখিলা? ৰামে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। নিৰন্তৰে পশুবিলাকৰ প্ৰাণ হৰণ কৰা যিটো কৰ্ম তুমি মনুষ্যৰ ধৰ্ম বুলি তুমি প্ৰকাশ কৰি দিলা, লিখি দিলা। ৰজাবিলাকে যে মৃগয়া কৰে, কিয় কৰে মৃগয়া? সেইটো ক্ষত্ৰিয়ৰ ধৰ্ম মৃগয়া কৰাটো, কিন্তু সেইটো প্ৰাণী হিংসা। তাত বিনা কাৰণত এটা হৰিণ মৰিব লগা হয়। আপোনালোকে জানে সেইখিনি কথা। সেইখিনি ক'ত আছে লিপিবদ্ধ হয়? ব্যাসে লিখি দিয়া 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত তেনেকুৱা কিছু কিছু নিয়ম, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ, যে যাৰ যিটো জাতিত জন্মগ্ৰহণ কৰা হৈছে সেই ব্যক্তিৰ জাতিগত এটা ধৰ্ম তুমি এইবিলাকত লিখি দিলা। এতিয়া আজিও আমি আহোঁতে অনুপ্ৰয় বাপজনাৰ গৃহৰ পৰা আহোঁতে তেওঁৰ লগত আমি এটা আলোচনা কৰা হৈছে। আলোচনাটো কি? বাপক সোধা হৈছে, বা আপোনাহাবৰ চেকি অঞ্চললৈ সোমাই আহোঁতেই আপোনাৰ ঘৰৰে প্ৰথম দলংখন পাৰ হৈ আপোনাৰ গৃহৰ পৰা আৰম্ভ কৰি একেবাৰে নামঘৰৰ আজি অনুষ্ঠানভাগীৰ সন্মুখ ভাগলৈকে প্ৰত্যেক ঘৰ গৃহস্থীৰ পদূলিয়ে পদূলিয়ে এটা কলপুলি ৰুই থোৱা হৈছে। কাৰণটো কিনো বাপ? বাপে আমাক ক'লে সৌন্দৰ্য বৰ্ধনৰ কাৰণেই হয়তো ৰোৱা হৈছে, আমাৰো বৰ বিশেষ জ্ঞান নাই, গতিকে আমি এই বুলিহে ভাবিছোঁ। ব্যাসে সেইবিলাক ধৰ্ম লিখিলে। কলপুলিটো বিনা কাৰণত আপুনি মই কাটি আনিলোঁ, কি কাম হ'ব? কলপুলিটো যদি আমি গুৰিৰ সৈতে মাটিৰ সৈতে উঘালি আনি ৰুই থলোহেঁতেন, কালিলৈ আমি আকৌ ৰুই থ'ব পাৰিলোহেঁতেন, তাৰ বিনাশ নহয়। কিন্তু তাক আধাতে কাটি আমি ডেকৰেশ্যনৰ কাৰণে, সৌন্দৰ্যতা বৃদ্ধিৰ কাৰণে লৈ আহিলোঁ, সেইটোত পাপ হয়। ব্যাসে সেইবিলাক লিখি থৈছে, বাকী 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ। তাৰমানে নিৰন্তৰে বিনা কাৰণত কলপুলি এটাৰ মৃত্যু হৈছে, কিন্তু সেই কলপুলিটো যদি ধৰ্ম হয় তেতিয়াহ'লে পৰোপকাৰায় ধৰ্ম বুলি কৈছে। অৰ্থাৎ 4টা ভাগত বিভক্ত জীৱ, ছেদজ অণ্ডজ উদ্ভিদজ জৰায়ুজ, উৰণ বুৰণ গজন ভ্ৰমণ সহজ অৰ্থ। সেই উৰণ বুৰণ গজন ভ্ৰমণ 4টা ভাগত বিভক্ত জীৱবিলাকে ইটোৱে সিটোক সহায় কৰে। অৰ্থাৎ কলপুলিটো পচলা হিচাপে যদি আপুনি আমি মনুষ্যই গ্ৰহণ কৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা আপোনাৰ মোৰ শৰীৰৰ শক্তি বৃদ্ধি হয়, পুষ্টিকৰ খাদ্য হোৱা বাবে তাৰ পৰা আপোনাৰ মোৰ শৰ্কৰা জাতীয় কিবা প্ৰটিন জাতীয় ভিটামিনৰ বাবে আপুনি মই শৰীৰটো সুস্থ সবল হৈ থাকিব, নিৰোগী হৈ থাকিব। আৰু সেই উপকাৰটো আমাক কোনে কৰিলে? কলগছজোপাই কৰিলে। কলগছজোপাৰ ধৰ্ম হ'ল পৰোপকাৰ, মানে কলগছজোপাই আপোনাক মোক বিনা স্বাৰ্থত উপকাৰ কৰিছে। আপুনি মই নিজৰ স্বাৰ্থৰ কাৰণে কিয় তাক ব্যৱহাৰ কৰিলোঁ বিনা কাৰণত? ঠিক তেনেকুৱাবিলাক নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, এনেকৈ আপোনাৰ মোৰ মন মগজুত জ্ঞানে ঢুকি পোৱালৈকে যিমানবিলাক বাকী 3 মুঠি জীৱৰ নিধন হয় বিনা কাৰণত, সেইবিলাক লিখি দিয়াৰ মূল নায়কজন হ'ল ব্যাসদেৱ। কিন্তু ব্যাসদেৱ শাস্ত্ৰজ্ঞ, ব্যাসদেৱ পণ্ডিত, ব্যাসদেৱ বেদজ্ঞ। তৎসত্ত্বেও তেওঁ এই নকৰিব লগা কৰ্মবিলাক যে কৈ দিলে ধৰ্ম বুলি, ইহাত সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। এইটোৱে তোমাৰ পৰম অন্যায় কৰ্ম, যাৰ বাবে তোমাৰ চিত্ত মন শৰীৰ শান্তি নোহোৱা হ'ল। এতিয়া আমাৰ গাঁওখনত বিভিন্নজন ব্যক্তি আছে, যিকেইজন ব্যক্তিয়ে পৰিয়ালটো পোহপাল দিবৰ বাবে বিনা কাৰণত পৰিয়ালটোৰ স্বাৰ্থতাৰ বাবে
হাঁহৰ মাংস বিক্ৰী কৰা, হাঁহ কাটি, ছাগলী কাটি, পাৰ, কুকুৰা, ব্ৰইলাৰ এইবিলাকক মাৰি তাৰ মাংস কাটি মনুষ্যক বিক্ৰী কৰি তাৰ দ্বাৰা যি দুই এপইচা উপাৰ্জন হয় সেইবিলাকে ঘৰখন চলায়। সেইকাৰণে সেই ঘৰখন জীৱনত কেতিয়াও উন্নতি নহয়, কাৰণ সেইটো প্ৰাণী হিংসা। কৰ্মই ধৰ্ম চুৰ কৰি নাই খোৱা হয়তো সেইজনে ক'ব পাৰে, কিন্তু শাস্ত্ৰত এইখিনি কথাই লিখা আছে। এতিয়া ব্যাসদেৱৰ মনৰ অশান্তিটো কেনেকৈ দূৰ হ'ল? সিদ্ধান্ত দিলে, এৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ কৰ্ম মাত্ৰ। হে ব্যাস, তোমাক মই মনৰ অশান্তিৰ অসুখটোৰ ঔষধটো দিওঁ শুনা। ঔষধটোৰ নাম কি? কৃষ্ণ গোসাঁইৰ নামত শৰণ লোৱা। তুমি আকৌ এভাগ শাস্ত্ৰ লিখা, যি ভাগী নাম হ'ব শ্ৰীমদ ভাগৱত, যি ভাগ হ'ব 18 নম্বৰ পুৰাণ, যি ভাগ হ'ব 15 নম্বৰ ভাগী শাস্ত্ৰ, যি ভাগ হ'ব 5 নম্বৰ ভাগী বেদ। যি যেনেকৈ ভাবে, সমস্ত বেদৰ বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত, সমস্ত শাস্ত্ৰৰ উত্তম হ'ল মহাভাগৱত, সমস্ত পুৰাণৰ ঊৰ্ধ্বত সূৰ্য পুৰাণ বা মহন্ত পুৰাণ হ'ল মহাভাগৱত। এতিয়া ভাগৱতত কি থাকিব? প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। অৰ্থাৎ ভাগৱতত গোবিন্দ গোসাঁইৰ কেৱল গুণ নামহে থাকিব, যি নাম আশ্ৰয় কৰিলে জীৱৰ মংগলৰ উপৰি মংগল হ'ব। তাৰমানে ভাগৱতত এতিয়া নাই কি? আছে কি বুজাই দিলে গোবিন্দ মহাপ্ৰভুৰ নাম। এতিয়া ভাগৱতত নাই কি? স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে শংখ চাগ। স্বাভাৱিকতে যিবিলাক মনুষ্যৰ স্বভাৱটো লম্পট, বিষয়ৰ প্ৰতি অনুৰক্ত, বিষয়তহে আসক্তি আছে, বিষয়ত বিৰপতি নাই, সেইবিলাক মনুষ্য নামৰ জীৱই স্বৰ্গলৈ যাব পাৰিম বুলি আনন্দ মনেৰে হাঁহ ছাগলীবিলাক কাটি থাকে। স্বৰ্গলৈ যাব পাৰিম, এইটোৱে পথটো। দ্বিতীয়তে, ইৰামে কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজে, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজে। এনেকৈয়ে নানা হিংসা ধৰ্মটোক পালন কৰে, নানান দেৱতাক পূজা কৰে, আৰু লগে লগে যি পুণ্যৰ উপাৰ্জন হয় সেই পুণ্য এদিন ক্ষয় হৈ স্বৰ্গৰ পৰা পুনৰ নৰকলৈ খহি পৰিব লগা হয়। এইটোৱে হ'ল সংসাৰ চক্ৰ জীৱৰ। ব্যাসদেৱে এইখিনি কথা লিখিছিল 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত, আৰু সেইকাৰণে ব্যাসদেৱৰ মন উগুল থুগুল, অশান্তি। এতিয়া ভাবি দিওঁচোন আমি সকলোৱে, যিজনে সেইকেইটা আমাক কৰিবলৈ লিখি দিলে, লিখকজনৰে খেলি মেলি হ'ল। এতিয়া আপুনি মই পালন কৰিলে আমাৰ অৱস্থাটো কি হ'ব? এতিয়া যিজনে লিখি দিলে আপোনাক মোক এইকেইটা কৰা বুলি, সেইজনৰে গোটেইখন মনৰ অশান্তি হৈ গ'ল। এতিয়া আমি যদি সেইকেইটা নিয়ম কৰ্ম ধৰ্ম বুলি পালন কৰোঁ, আমাৰ অৱস্থা কি হ'ব? এতিয়া তাৰ পাছত নাৰদে সিদ্ধান্ত দিলে, তুমি এইবিলাক নিলিখিবা, ইয়াত লিখা কেৱল গোবিন্দ মহাপ্ৰভুৰ গুণ নাম। এতিয়া সেই গুণ নাম শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ,
দূৰ শৌক তোমাৰ মনৰ মহাক্লেশ। হে ব্যাস, সেই গোবিন্দ মহাপ্ৰভুৰ নাম ভকতে শ্ৰৱণ কীৰ্তন, জীৱই শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰাৰ মাত্ৰকে জীৱই তৰিব পাৰিব সংসাৰৰ পৰা, মায়াৰ পৰা পৰিত্ৰাণ পাব, আৰু লগে লগে তোমাৰো মনৰ অসুখ অশান্তি নাইকিয়া হৈ যাব। এইটোৱে হ'ল উপায়টো। এতিয়া এই উপায়টো আজি কোনে অৱলম্বন কৰা হৈছে? আমি চেকি অঞ্চলৰ বাপাইসকলে। কিন্তু সন্মুখত শিৱ মন্দিৰ এভাগো দেখা হৈছে, কাষতে নামঘৰ এভাগো আছে। এতিয়া বাপসকলে আইসকলে নামঘৰত সেৱা কৰিছে নে শিৱ মন্দিৰত সেৱা কৰিলে? এতিয়া কৃষ্ণ, আমাক ক'ব নালাগে, আমি কথাটো টানি অনা হৈছে যে আমাক যেতিয়া নিমন্ত্ৰণ কৰিছিলে তেতিয়া কিন্তু আমাক কোৱা নাছিল যে শিৱ মন্দিৰৰ প্ৰাংগণতহে অনুষ্ঠানভাগী হ'ব। আৰু যদি আমি জানিলো হয় তেতিয়া আজি অনুষ্ঠানভাগীত আমি উপস্থিত নহ'লো হয়। কাৰণ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শনত এইটো নাই। একান্ত ভকতৰ যিটো দৰ্শন শাস্ত্ৰই আমাক বান্ধি দিছে, সেই নিয়মটোত সেইটো দৰ্শন নাই। আৰু উত্তম শাস্ত্ৰ ভাগৱততো সেইটো নাই। 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত এইখিনি নিয়ম আছে, যিখিনি নিয়ম পালন কৰাৰ কাৰণে জীৱৰ অশান্তি। আপোনাৰভাৱে জানে, অলপতে প্ৰয়াগৰাজত মহাকুম্ভ মেলা হৈ আছে। মহাকুম্ভ মেলাৰ অৰ্থও আপোনাৰভাৱৰ জ্ঞাত যে যেতিয়া দেৱাসুৰৰ সাগৰ মন্থনত অমৃতৰ উৎপত্তি হৈছিল, সেই অমৃতৰ 4টি টোপাল নিৰ্দিষ্ট নিৰ্দিষ্ট স্থানত পৰাৰ বাবে সেই স্থানকেইডোখৰ জনমানসত পুণ্যতীৰ্থলৈ পৰিণত হ'ল। আৰু সেই পুণ্যতীৰ্থ কৃপালু গুৰুজন বস্তুৱে শাস্ত্ৰসন্মতে আমাক দৰ্শন কৰাইছে কি? অ তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে, পিতৃ মাতৃ কৰি হেলা, পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ঠাই। এতিয়া আপুনি মই ক'ত থাকোঁ? বৈকুণ্ঠত নে স্বৰ্গত নে নৰকত? চিন্তা নিজে কৰি ল'লে আমি বৈকুণ্ঠ নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ, স্বৰ্গ নিজে নিৰ্মাণ কৰিব পাৰোঁ, নৰক নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ। নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া প্ৰয়াগৰাজত যি অমৃতৰ টোপাল পৰি যোৱাৰ কাৰণে পুণ্য তীৰ্থক্ষেত্ৰলৈ পৰিণত হ'ল, সেই অমৃতত স্নান কৰিবলৈ যোৱাৰ কাৰণে তেওঁলোকৰ পুণ্য হ'ব, সেইটো নহয় বুলি শাস্ত্ৰই নাই কোৱা, হ'ব। কিন্তু আমাৰ গুৰুজনাই সৰ্বশাস্ত্ৰ মন্থন কৰি অহৰ্নিশি 4 বেদ বিচাৰি বেকত কৰোঁ হৰি নাম। 12 বছৰ তীৰ্থ ভ্ৰমণ কৰিছে গুৰুজনাই। এনেয়ে কৰিছেনে? 12 বছৰ তীৰ্থ ভ্ৰমণ কৰি গুৰুজনে সমস্ত তত্ত্ব লৈ আহিছে তাৰ পৰা আপোনাৰ মোৰ কাৰণে, আৰু তত্ত্ব আনি সুন্দৰভাৱে আমাক দিলে। কি দিলে? এতিয়া বেকত কৰোঁ হৰি নাম, যে দিনক ৰাতি কৰি ৰাতিক দিন কৰি গুৰুজনে সৰ্বশাস্ত্ৰ মন্থন কৰি আমাক এটা বস্তুৱে দিলে, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। ব্ৰহ্মাৰ মুখ 4খন মুখেৰে পাত পাতকে বেদ অধ্যয়ন কৰি তত্ত্ব বিচাৰ কৰি ব্ৰহ্মাই এটা তত্ত্বই পালে, সেইটো হ'ল গোবিন্দ মহাপ্ৰভুৰ নাম আশ্ৰয় কৰা জীৱ তৰিব পাৰিবা। সেই সাৰ তত্ত্ব গুৰুজনে আমাক দিলে। আৰু আপোনাৰভাৱে জানে যে স্বৰ্গৰ দেৱতাসকলে অমৃত পান কৰাৰ কাৰণে অমৰ বুলি কৈছে, সেইটো কেতিয়াও সত্য নহয়। সিদ্ধান্ত দিছে গুৰুজন বস্তুৱে যে পৃথিৱীত মনুষ্যৰ আয়ুস 100 বছৰ, এনেকৈ 100 বছৰ, এটা বছৰত 365 দিন থাকে, আৰু 100 বছৰত কিমান দিন হ'ব? সেই 100 বছৰৰ সিমান দিন লগ লাগি স্বৰ্গত দেৱতাসকলৰ মাত্ৰ এদিন হয়। তেতিয়াহ'লে মানুহতকে, পৃথিৱীৰ মনুষ্যতকৈ স্বৰ্গৰ দেৱতাসকলৰ আয়ুসটো কিমান দীঘলীয়া। তেনেকৈ এদিন 2 দিন 3 দিন 4 দিনকৈ লগ হৈ
যেতিয়া 100 বছৰ হ'ব তেতিয়া স্বৰ্গৰ দেৱতাসকলৰ মৃত্যু হয় তেনেকৈ এজন এজন ইন্দ্ৰ পদৰ গৰাকী দেৱতাৰ মৃত্যু হৈ হৈ যেতিয়া 14 জন ইন্দ্ৰৰ পতন হ'ব 100 জন ইন্দ্ৰৰ পতন হ'ব তেতিয়া এজন মনুৰ মৃত্যু হয় এজন মনুৰ মৃত্যু হওঁতে হওঁতে যেতিয়া 14 জন মনুৰ মৃত্যু হ'ব তেতিয়া ব্ৰহ্মলোকত ব্ৰহ্মাৰ মাত্ৰ চকুৰ এটা টিপহে হয় তাৰমানে আয়ুসকাল বিলাক কিমান দীঘলীয়া এটা মনুষ্যই আমি সিমান দিন জীয়াই থাকিব নোৱাৰো কাৰণে আপোনাৰ মোৰ দৃষ্টিত স্বৰ্গৰ দেৱতাসকল অমৰ যেন কোনোদিন নমৰে তেনেকুৱা ভাৱনা এটা হয় হেতু নহয় এতিয়া সিদ্ধান্ত দিছে গুৰুজনাই তাকে আমাক বুজায় হৰি বিনে আসন্ত যতে ক আন দেৱ আপোনাক ৰাখিবা ক নোৱাৰন্ত কেৱ ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে বিশ্ব ব্ৰহ্মাণ্ডত যিমান দেৱ দেৱতা আছে সকলোখিনি এদিন মৃত্যুৰ কৰাল গ্ৰাসত নিশেষ হ'ব লগা হয় আনহে নালাগে নহি আপোনাৰ পুৰি কালৰ ভয়ত হিতুজনে ৰাখিবেক হিতুজনে আনক ৰাখিবেক কেনমত আনহে নালাগে নিজেতো মৰিব লগা হয় নিজৰ থকা স্থান দুখৰো ৰক্ষা কৰি থৈ যাব নোৱাৰে অৰ্থাৎ পৃথিৱী ধ্বংস হয় স্বৰ্গ ধ্বংস হয় ব্ৰহ্মালোক য'ত থাকে সেই লোকো ধ্বংস হয় কৈলাশ ধামো ধ্বংস হয় অকল ধ্বংস নোহোৱা এক স্থান নাম হ'ল বৈকুণ্ঠ আৰু কৃপালু গুৰুজন বস্তু এনে এজন ধৰ্মগুৰু এনে এজন পৰম গুৰু যিজনা গুৰুৱে বিশ্ব ব্ৰহ্মাণ্ডত থকা যিমানবিলাক ধৰ্মগুৰু আছে সমস্ত জনা ধৰ্মগুৰুৱে উলিয়াই থৈ যোৱা শব্দ ব্ৰহ্মৰ ভিতৰত শংকৰ গুৰুজনাই আমাক এক শব্দ ব্ৰহ্মৰ লগত চিনাকি কৰি থৈ গ'ল যিটো শব্দৰ দ্বিতীয় এটা প্ৰতিশব্দ নাই বিপৰীত শব্দ ওলোৱা নাই আজিলৈকে কোনো ধৰ্মগুৰুৱে উলিয়াব পৰা নাই কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাইহে আমাক দিছে যিটো শব্দৰ বিপৰীত শব্দ নাই সেই শব্দটো হ'ল বৈকুণ্ঠ বৈকুণ্ঠ শব্দৰ বিপৰীত শব্দ নাই আৰু সেই কৃপা কেৱল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাইহে কৰিছে আৰু কোনো ধৰ্মগুৰুৱে আজিলৈকে কৰিব পৰা নাই জগতগুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ বৈকুণ্ঠ বৈ মানে নাই কুণ্ঠ মানে ভয় যি স্থানত জীৱৰ ভয় নাই সেয়াই হ'ল বৈকুণ্ঠ যিজন মায়াৰ স্বামী বুলি কোৱা হৈছে বাকীখিনি মায়াৰ মাজত আছে আমি সকলোৱে বিদ্যালয়ৰ শিক্ষাগত অৰ্হতাৰে বুজি পাওঁ বিদ্যালয় বাৰান্দাত আমি প্ৰত্যেকেই এজোকা প্ৰাৰ্থনা কৰি আহিছোঁ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায় ব্ৰহ্মাকে ধৰি 10 দেৱতা ভগৱন্তৰ মায়া নামৰ বিছনাখনত সকলো শুই আছে আমিও শুই আছো মায়াত ব্ৰহ্মাও শুই আছে মায়াত ইন্দ্ৰও শুই আছে মায়াত শিৱও শুই আছে মায়াত সমস্তখিনি যদি মায়াত আছে তেতিয়াহ'লে মায়া সৃষ্টি কৰিলে কোনে ভগৱন্ত কৃষ্ণদেৱে কৃষ্ণ তত্ত্বই মায়াৰ সৃষ্টি কৰিছে এতিয়া আমি যদি সহজতে বুজিবলৈ চাই যে মাটি এই মাটিখিনিত যিখিনি বন ওলাই আছে এই বনখিনি আপোনালোকৰ চেকি অঞ্চলৰ কোনোবা এজন বাপে কৰবাৰ দোকানৰ পৰা গুটি আনি ইয়াত হিচি থৈছে এই বনখিনি কোনেও হিচি থোৱা নাই এই বনখিনি নিজে নিজে ওলালে ক'ৰ পৰা আহিলে এতিয়া বনখিনি সেইটো ৰহস্য ইয়ালৈ আহিল ক'ৰ পৰা উদ্ভিদ হিচাপে এই বনখিনি এটা প্ৰজাতি উদ্ভিদৰে এটা প্ৰজাতি গুল্ম জাতীয় এনে ধৰণে বিভিন্ন প্ৰজাতি আছে গতিকে সেই বনখিনি এই মাটিৰ ওপৰত কেনেকৈ আহিল মাটিয়ে বা কোনে সৃষ্টি কৰিলে মাটি ব্ৰহ্মাই সৃষ্টি কৰিছে মাটি শিৱই সৃষ্টি কৰিছে
মাটি দুৰ্গাই সৃষ্টি কৰিছে, মাটি গণেশে সৃষ্টি কৰিছে। কোনে কৰিলে মাটি সৃষ্টি? অৰ্থাৎ পৃথিৱী কোনে সৃষ্টি কৰিলে? বায়ু তত্ত্বটো কোনে সৃষ্টি কৰিলে? আকাশ তত্ত্বটো নিজে নিজে হৈছে নি? কোনোবা এজনে সৃষ্টি কৰিব লাগিব। কোনে কৰিলে? এতিয়া জুই তত্ত্বটো কোনে সৃষ্টি কৰিলে? তাৰ মূল দৰ্শন আমি বুজি নাপাওঁ কাৰণে সেই শক্তিটোৰ নাম আমি সকলোৱে এটা শব্দতে কওঁ, সেইটো হ'ল ভগৱান। কওঁনে বাৰু সকলোৱে সেই শক্তিধৰ পুৰুষজনৰ নাম ভগৱান বুলি কওঁ? এতিয়া ভগৱান শব্দটোৰ অৰ্থটোতে তত্ত্বকেইটা লুকাই আছে। ভ মানে ভূমি, ভূমি মানে মাটি বা পৃথিৱী। গ মানে গগন অৰ্থাৎ আকাশ। উ মানে বায়ু। আ মানে অগ্নি বা অনল অৰ্থাৎ জুই। তাৰপিছত ন মানে নীৰ অৰ্থাৎ পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ এই পঞ্চভূত ভগৱানে সৃষ্টি কৰিলে। কৃষ্ণ তত্ত্ব নামটো আমাক প্ৰথমেই দিলে। তাৰ পাছত তেওঁ তিনিটা গুণ সৃষ্টি কৰিলে, সত, ৰজ, তম। তিনিটা গুণ। এই তিনি গুণ আৰু পঞ্চভূত সমান 8টা তত্ত্ব ভগৱান কৃষ্ণ তত্ত্বই এক শক্তি তত্ত্ব সৃষ্টি কৰিলে, যাক কোৱা হয় প্ৰকৃতি বুলি। সেই প্ৰকৃতিৰে বিভিন্নটা নাম আছে। সেই নামকেইটা হ'ল কালী, ভদ্ৰা, দুৰ্গা, মায়া, মহামায়া, যোগমায়া, ভগৱতী আদি। আৰু গীতাশাস্ত্ৰত উল্লেখ কৰি দিলে যে সেই মায়াৰ দ্বাৰাই ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ জন্ম হৈছে। কাৰণ মাতৃৰ পৰা সন্তানৰ জন্ম হৈছে। এতিয়া সেই মাতৃগৰাকী সৃষ্টি ক'ৰ পৰা হ'ল? কৃষ্ণ তত্ত্বৰ পৰা। 5টা ভূত আৰু 3 গুণৰ আবদ্ধ হিচাপে সেই মায়াৰ সৃষ্টি হৈছে। কিন্তু মায়াক যি সৃষ্টি কৰিলে সি কেতিয়াও ধ্বংস নহয়। সি মায়াই তাক চুব নোৱাৰে। সেইকাৰণে হে কৃষ্ণ স্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেহে প্ৰভু এৰাও। হে প্ৰভু, হে কৃষ্ণ স্বামী, তুমি আমি সমস্তৰে স্বামী। তোমাৰ চৰণত আমি শৰণে পখিছোঁ, শৰণ চাওঁ। এই কাৰণে শৰণ ললোঁ তোমাৰ চৰণত, কাৰণ তুমি মায়াৰ স্বামী। তুমি যদি কৃপা কৰা তেতিয়া কৰা অনুগ্ৰহ, তুমি কৃপা কৰা। মায়াৰ নিগ্ৰহ, মায়াৰ পৰা মেৰ পেছৰ পৰা তেতিয়াহে আমি মুকলি হ'ব পাৰিম। এতিয়া এই তত্ত্বটো কোনে বুজি পালে? ব্যাসে। কাৰ উপদেশত? নাৰদৰ উপদেশত। নাৰদ কোন? বৈকুণ্ঠৰ পাৰিষদ। সেই বৈকুণ্ঠৰ পাৰিষদেহে বৈকুণ্ঠৰ তত্ত্ববিলাক বুজি পায়। সেইকাৰণে বৈকুণ্ঠৰ পাৰিষদে বৈকুণ্ঠৰ তত্ত্ব কাক বুজাই দিছে? ব্যাসক বুজাই দিলত ব্যাসে বুজি পাই কি কৰিলে? কৃষ্ণৰ মূৰ্তিক পাছে কৰিল ধ্যান, হৃদয়ত কৃষ্ণক দেখিলা বিদ্যমান। কৃষ্ণক ধ্যান কৰিলে মানে চিন্তা কৰিলে। চিন্তা কৰি কৃষ্ণ তত্ত্বক ক'ত দেখা পালে? হৃদয়ৰ মাজত দেখা পালে। এতিয়া আমি যে নামঘৰলৈ যাওঁ কৃষ্ণক বিচাৰি, কিমান দূৰ সত্য? ভগৱানক বিচাৰি যে মন্দিৰ, মছজিদ, গীৰ্জা, গছৰ তল আদিবিলাকত গৈ চাকি বন্তি, গুৱা পাণ, অৰিহণা যে দিওঁ, শাস্ত্ৰসন্মতে সি কিমান দূৰ সত্য? এতিয়া সিদ্ধান্ত দিলে ব্যাস মহাপণ্ডিতে, নিজ মুখেৰে কৈছে। দেৱৰ্ষি নাৰদৰ সৎসংগত যেতিয়া শৰণ ল'লে, তেতিয়া ব্যাস বেদজ্ঞ শাস্ত্ৰজ্ঞ হৈ বুজি পাই গ'ল যে কৃষ্ণ সমস্ততে ব্যাপ্তমান যদিও তেওঁক যদি বিচাৰিব জানা কলৈকো যাব নালাগে, তুমি হৃদয়ৰ মাজতে দেখা পাই যাবা। তাৰমানে কৃষ্ণ সকলোৰে হৃদয়ৰ মাজত আছে। এতিয়া হৃদয়ৰ মাজত থকা কৃষ্ণ তত্ত্বক দেখা নাপাওঁ কিয় আমি? কৃষ্ণ হেনো আছা তুমি সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। যে তত্ত্বটো আমি নোপোৱাৰ কাৰণে ভগৱানক বিচাৰি বিচাৰি আমি বাহিৰত ঘূৰি ফুৰোঁ।
সেইকাৰণে পদূলিয়ে পদূলিয়ে কলপুলি এটা ৰুই কিবা কিবি আগবাগ কৰি আমি তাৰ তলত ধূপ এডাল জ্বলাইছোঁ কৃষ্ণ তত্ত্বক দেখা পাম নেকি কিন্তু শাস্ত্ৰই ক'লে ভকতক দেখিলে আদৰি আনিবা সাদৰি ধৰাখন দিবা পদূলি মূৰতে চৰণ ধুৱাই দিবা সেয়ে হ'ব ভকতৰ সেৱা তে ভকতৰ সেৱাটো হ'ল গৃহলৈ আহোঁতে পদূলি মূৰত চৰণ ধোৱা কিয় ভকতক চৰণ ধুৱাম দেৱটো তীৰ্থটো কৰি ভকত একেবৰ দেৱতাক সেৱা কৰি যি পুণ্য পাবা তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি যি পুণ্য পাবা এজন ভকতক সেৱা কৰি তাতোতকৈ অধিক পুণ্যৰ গৰাকী হবা তুমি তে কোনটো কৰিব এতিয়া প্ৰয়াগৰাজলৈ গৈ ধন টকা পইচা খৰচ কৰিব নে আজি অনুষ্ঠান ভাগলৈ আহি ভকতৰ চৰণ ধুৱাই সেৱা ভাগ পুণ্যৰ গৰাকী হ'ম কোনটো কৰিম এতিয়া উত্তৰটো নিজে নিজে ভাবিলে আমি পাই যাম দেৱটো তীৰ্থটো কৰি ভকত একেবৰ গু কুটি দানং গ্ৰহণেশ কাশী মাগে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নাম অৰ্থাৎ গু কুটি দানং 1 কোটি গৰু যদি ব্ৰাহ্মণক দেও দান এজন ব্ৰাহ্মণক যদি তুমি দান দিয়া যিমান পুণ্যৰ গৰাকী হবা তুমি এক কল্প মানে এক পষেক এটা মাহত দুটা পষেক থাকে 15 দিনত এক পষেক বুলি কয় সেই এক পষেক মান গৈ যদি প্ৰয়াগৰাজত বা এনেকে কাশী গংগা গয়া বৃন্দাবন মথুৰাত গৈ তুমি যদি সাধু সন্তৰ লগত থাকি সেই নিয়মখিনি পালন কৰি যিমান পুণ্যৰ গৰাকী হবা সুমেৰু সমান সুমেৰু পৰ্বতটো সমান সুবৰ্ণ যদি তুমি দান দিয়া সোণ যদি কাৰোবাক দান দি দিয়া যিমান পুণ্যৰ গৰাকী হবা তুমি ন তুল্যং তুলনা নহয় ন তুল্যং তুলনা নহয় গোবিন্দ নামং তুমি এবাৰ কৃষ্ণ বুলি কোৱা অজামিলে বৈকুণ্ঠলৈ যাব পাৰিলে উদাহৰণ দিছে ভাগৱত জড় ঘৰতে কৃষ্ণ বুলি কৈ পুনৰ এটি সুন্দৰ জীৱন লাভ কৰিলে দেৱঋষি নাৰদে কৃষ্ণ নাম ভকতৰ সংগত অকণমান সময় আশ্ৰয় কৰা ভক্তিৰ মাধ্যমেৰে বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদলৈ উত্তৰণ হৈছে দস্যু ৰত্নাকৰ ৰাম নাম আশ্ৰয় কৰি আদি কবি মহৰ্ষি বাল্মীকিৰ শাৰীলৈ ৰূপান্তৰিত হ'ল গতিকে ৰাম নামৰ মহামহিমা গুৰুজন বস্তুৱে আমাক সৰ্বশাস্ত্ৰ মন্থন কৰি দি থৈ গ'ল 12 বছৰ তীৰ্থ ভ্ৰমণ কৰি সেই তত্ত্বটো আমাক আনি অসম মুলুকত গুৰুজনে অসমীয়া জাতিক কৃপা কৰি থৈ গ'ল গতিকে এনেহেন গুৰুজনা যি দৰ্শন আমি যদি আশ্ৰয় নকৰি তাৰ বিপৰীত নিয়মখিনি যদি পালন কৰি থাকো তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয়জন নাই তাৰপিছত ব্যাসে কি কৰিলে ইৰামে বাম পাখে মায়া দক্ষিণত ভক্তি মাও দুহানুময় ধষ্ট ভাৱে আশা ভগৱন্ত এটা ব্যাসে কি দেখা পালে বাওঁফালে মায়াক দেখিলে সোঁফালে ভক্তিক দেখিলে সোঁ মাজত ভগৱন্তক দেখিলে দেখাৰ লগে লগে শৰীৰটো ৰোমাঞ্চিত হৈ গৈছে ৰোমাঞ্চিত হৈ যোৱাৰ পাছত ব্যাসে মায়াৰ কৰ্মটো বুজি পালে জীৱক বান্ধি থোৱা ভক্তিৰ কৰ্মটো বুজি পালে মায়াৰ পৰা জীৱবিলাকক মুকলি কৰি দিয়া তাৰপাছত ব্যাসে কি কৰিলে বন্ধৰ মুখ্যৰ খেতু দেখি ব্যাসৰ ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা সৰিষি বন্ধনৰ পৰা মুকলি হোৱাৰ উপায়টো দেখি ব্যাসদেৱে উত্তম শাস্ত্ৰ মহাভাগৱত ৰচনা কৰিবলৈ আগবাঢ়িল মূল উদ্দেশ্য মূল লক্ষ্য মূল তত্ত্ব হ'ল কৃষ্ণ নাম এটা সেই কৃষ্ণ নাম আমি আশ্ৰয় কৰিম কেনেকৈ শান্তিৰ বাবে অশান্তিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কেনেকৈ শাস্ত্ৰই আমাক উত্তৰ দিছে যে হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক যিজনে
এক শৰণীয়া হৈ ভাগৱত শুনিব তেওঁ 5টা পদৰ গৰাকী হ'ব। এতিয়া 5টা পদ শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু মুখ্য, 5টা পৰম পদ। তাৰ পাছৰ পৰম পদটো হ'ল আত্যান্তিক সুখ, তাৰ পাছৰ পৰম পদটো হ'ল মায়াৰ পৰা পৰিত্ৰাণ পাব। এতিয়া আপোনাৰভাৱে চাব এটা সৰু চিন্তা, যেতিয়া বহাগ মাহত পানী হয়, বৰষুণ দিয়ে, তেতিয়া আমাৰ সমাজ ব্যৱস্থা প্ৰায়বিলাক বাপ আয়ে বা ব্যক্তিয়ে মাছ ধৰিবৰ বাবে এখন জাল ব্যৱহাৰ কৰে, নামটো হ'ল ফাঁচি জাল। ব্যৱহাৰ কৰেনে বাৰু? বা মাছ ধৰিবৰ বাবে তেনেকৈ ফাঁচি জাল, খেৱালি, বিভিন্ন ধৰণৰ কিছুমান আহিলা লৈ সেই পুখুৰীতে হওক, নদীতে হওক, পথাৰতে হওক মাছ ধৰিবৰ বাবে ঢাপলি মেলে। এতিয়া মাছ ধৰিবৰ বাবে যেতিয়া জালখন লৈ তেওঁ পানীত নামে, পানীত নমাৰ লগে লগে মাছবিলাকে উমান পায় কিবা এটা আহিছে, তৎক্ষণাৎ মাছবিলাকে সেই শব্দটোৰ ওচৰৰ পৰা দূৰলৈ পলাই যাবলৈ বিচাৰেনে বাৰু? সেইকাৰণে ঢৌ উঠে, আৰু ঢৌটোক লক্ষ্য কৰি মাছমৰীয়াজনে হাতত থকা জালখন দলি মাৰি দিয়ে নাই বাৰু? দিয়ে। তেতিয়া জালখনত কোনকেইটা মাছ সোমাই পৰে বাৰু? জালখনত বন্দী হয় কোনকেইটা মাছ? যিকেইটা মাছ মাছমৰীয়াজনৰ খোজৰ উমান পাই পলাবলৈ বিচাৰিছিলে, সেইকেইটা মাছহে জালত বন্দী হয়। কিন্তু যিটো মাছ চতুৰ, সেই চতুৰ মাছটোৱে মাছমৰীয়াজন অহাৰ উমান পাই মাছমৰীয়াজনৰ চৰণ যুগলৰ কাষে কাষে ঘূৰি ফুৰিছে, সি কিন্তু জালত নোসোমায়। আকৌ সি জালত বন্দী হ'ব লগা নহয়। কাৰণটো কি? কাৰণ মাছমৰীয়াজনৰ অৰ্থটো হ'ল মায়াময় সংসাৰখনৰ সৃষ্টিকৰ্তা ভগৱান কৃষ্ণ। মাছমৰীয়াজন হাতত থকা জালখন হ'ল মায়া জাল, আৰু মাছবিলাক হ'ল আমি 4টা ভাগত বিভক্ত হৈ থকা জীৱবিলাক। যিবিলাক জীৱই মাছমৰীয়াজন অহা খোজৰ উমান পাই দৌৰি পলায়, সেইবিলাক জালত বন্দী হয়। তাৰমানে মায়া নামৰ জালখনত সেইবিলাকেই সোমাব লাগে। যিবিলাক জীৱই কৃষ্ণ নাম শ্ৰৱণ কৰিবৰ বাবে ভকতৰ কাষলৈ গৈ থাকে, সেইবিলাকে মায়াৰ পৰা আঁতৰি আহিব পাৰে, মায়াত কোনোদিন বন্দী নহয়। এতিয়া আমি যে আজি ইয়ালৈ আহিছোঁ, মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এইটো একমাত্ৰ উপায় সৎসংগ, ভকতৰ সংগ। কিন্তু বিপৰীতে এই কোন যায় নামঘৰলৈ বুলি কৈ ভকতৰ সংগলৈ যায় নি? তই যাওঁ যদি, মই এতিয়াই গৈ এইটো বয়সতে আঁঠু মোৰ কঁকাল মোৰ বিষুৱাবলৈ নাই নামঘৰলৈ গৈ, তহঁতৰ মন গৈছে যা, মই নাযাওঁ, সেইজনেই মায়াত আছে। যিসকলে ঘৰৰ সমস্ত কৰ্ম সদায় কৰি থাকে, বাপসকলে আইসকলে কৰ্ম, কাঁহী বাতি ধোৱাৰ পৰা চোতাল সৰাৰ পৰা প্ৰত্যেকটো কৰ্ম প্ৰত্যেক দিনাই কৰি থাকে, শেষ কৰিব পাৰোঁনে কোনোবাই? নোৱাৰোঁ। এই পেটটো যে, পেটটোত সদায় খাই থাকোঁ, কোনোবাই দিনা পেটটো ভৰিছে বুলি কওঁনে? বৰ ডাঙৰ খাল এইটো পুখুৰী পূৰাবৰ কাৰো শক্তি নাই। এই পুখুৰীটো পূৰণ কৰিবলৈকে দিনে ৰাতিয়ে আমি কৰ্মবিলাক কৰি থাকোঁ, বেলেগ একো নহয় এইটো পুখুৰী। কিন্তু কোনেও এইটো গাত কোনোদিন আমি পূৰ কৰিব পৰা নাই। তাৰ মাজতেই যদি কেনেবাকৈ আমি ভকতৰ সেৱা, ভগৱন্তৰ নাম আশ্ৰয় কৰোঁ, জানিব সেইদিনা আপুনি মই নোখোৱাকৈও থাকিব পাৰিম। প্ৰমাণ, যেতিয়া এজন আত্মীয়ৰ মৃত্যু হয়, কেইদিনলৈকে লঘোণ দিয়ে? কেইদিন লঘোণ দিয়ে? 3 দিন। সেই 3 দিন কেনেকৈ কাম বন নকৰাকৈ থাকিব পাৰে? দুখ লাগি থাকে, আত্মীয়জন গ'লগৈ। সেই চিন্তাটো কৃষ্ণ নামলৈ লৈ আহিব লাগে, যে কৃষ্ণ নাম নাপাবলৈ হ'লে মই মৰি থাকিম। এই ভাৱনাটো যদি তেনেকৈ আমি ল'ব পাৰোঁ, ভকতৰ সংগ যদি আশ্ৰয় কৰিবলৈ নাপাওঁ, তেতিয়াহ'লে মোৰ জীৱন বৃথা। এনেকুৱা ভাৱনা আমি সৎ পথেৰে আনিব লাগিব। তাৰপাছত ব্যাসে সেই নিয়মটো আমাক দি থৈ গ'ল যে একশৰণীয়া হৈ যদি তুমি কৃষ্ণ কথা শুনা, লাভ হ'ব পৰম পদ, লাভ হ'ব মায়াতৰণৰ পৰা উপায়, তোমালোকৰ লাভ হ'ব আত্যান্তিক সুখ। গতিকে সেই আত্যান্তিক সুখ, মায়াতৰণৰ উপায়, পৰম পদ আমি যিহেতু প্ৰত্যেকেই বিচাৰোঁ, গতিকে আমি আজ্ঞা অনুসৰি দ্বাদশ স্কন্ধ মহাভাগৱতৰ যি ধৰ্ম, সেই ধৰ্মৰ বিষয়ে আমি অকণমান আলোচনা কৰিম।